এয়া ছত্ৰাকাৰ দেৱালয়। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ব্ৰহ্মপুত্ৰৰ উজান বজাৰ ঘাটৰ দক্ষিণ পাৰে এটি টিলাৰ ওপৰত অৱস্থিত এই দেৱালয় ভাগ। এই প্ৰত্নতাত্ত্বিক স্থান দেখিবলৈ ছত্ৰ অৰ্থাৎ ছাতি আকাৰৰ, যাৰ বাবে টিলাটোৰ নাম ছত্ৰাকাৰ কোৱা হৈছিল। আৰু দেৱালয়খনৰ নাম হৈছে শ্ৰী শ্ৰী ছত্ৰাকাৰ দেৱালয়। এই দেৱালয়খনক মংগলচণ্ডী ধাম বুলিও কোৱা হয়। এই প্ৰত্নতাত্ত্বিক দেৱালয়খন ইটাৰে নিৰ্মিত। এই দেৱালয়খনৰ গৃহভাগত শিৱ, বিষ্ণু আৰু মংগলচণ্ডী মন্দিৰ আছে। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্বকালত এই মন্দিৰসমূহ নিৰ্মাণ কৰা হৈছিল। মংগলচণ্ডিকা স্তোত্ৰ শিৱোবাচ শ্ৰীন্নদেৱী প্ৰমুক্ষামি কুজিকাস্তত্তমত্তম যে মন্ত্ৰ ভাৱেন চণ্ডী জপং শুভং ভৱেৎ কবচং নৰ্গলং ছত্ৰং কিলকং নৰহস্যকং নাসুক্তং নাপিধ্যয়ং স ন স ন স বহিতিসনম কুজিকা পাঠমাত্ৰেণ দুৰ্গা পাঠং ফলং লভে অতি গুজ্জত্তম দেৱী দেৱমাপি দুৰ্লভম গোপনীয় প্ৰযত্নে সযৌনি পাৰ্বতী মাৰণ মহন বৈশ্যং স্তম্ভন উচ্চতানাদিকম পাঠমাত্ৰেণ সংসিদ্ধি কুজিকাস্তত্তমোত্তমম হঠমন্ত্ৰ সং সং সফট হ্ৰীং ক্ৰীং জলোজ্জল প্ৰজ্জলয় হ্ৰীং হ্ৰীং ক্ৰীং সাবয় সাবয় সাপনাশয় নাশ সিং সিং জুহুষাদস্যাহ নমস্তে রুদ্ররূপায় নমস্তে মধুমর্দিনী নমস্তে কৈতভানি স নমস্তে স মহিষাসুরমর্দিনী নমস্তে শুম্ভন্তি স নিশুম্ভস্য প্রসম্মন্তি নমস্তে জাগ্রত দেবী জপ সিদ্ধি গুরুমে। মোৰ নাম শ্ৰী প্ৰকাশ চন্দ্ৰ দেৱ শৰ্মা। এই মংগলচণ্ডীৰ পূজাৰী হৈ আছোঁ ইয়াতে। মই 72ৰ পৰা ইয়াতে আছোঁ পূজাৰী হৈ। এই ছত্ৰাকাৰ দেৱালয়, ছত্ৰাকাৰ হ'ল মানে ছত্ৰৰ আকাৰ ছত্ৰাকাৰ। ছত্ৰাকাৰ দেৱালয় সেই প্ৰতিচিহ্নটো এতিয়া নাই। ভূমিকম্পৰ সময়ত এই ৱালবিলাক যেতিয়া 8টা কোণ আছিল, ৱালবিলাকৰ দুখন ৱাল আছিল, এখন আছিল তলত আৰু এখন মন্দিৰৰ গাতে লাগি থকা কৰি আছিল ৱাল। সেই ৱালৰ এতিয়া প্ৰতীক চিহ্নটো নাই এতিয়া, কিন্তু সেই নামটো এতিয়াও ছত্ৰাকাৰ, ছত্ৰ ৰকাৰ কাৰণে ছত্ৰাকাৰ নামটো দিয়া হৈছে। ছত্ৰাকাৰ হিচাপে অৱস্থিত আছিল শিৱ আৰু বিষ্ণু। তেতিয়া শিৱ আৰু বিষ্ণু শিৱসিংহ ৰুদ্ৰসিংহৰ দিনতে হোৱা এই এককোটীয়া মন্দিৰ আছিল। তেতিয়া তলত এটা ফ্ৰেমে মন্দিৰ দুটা আছিল, ওপৰত গুৰমুজ দুটা দেখা যায়, মন্দিৰটো এটাই আছিল। এই ফাক ফাক নাছিল, এইটো ফাকটো মাৰা যোৱা আছিল এই বিষ্ণু মন্দিৰৰ লগত একেলগে জইন হৈ আছিল। এতিয়াও তলৰ ফ্ৰেমটো আছেই, তলৰ ফ্ৰেমটো আমি ভাঙি পেলোৱা নাই, কিন্তু ওপৰৰখিনি ভাঙিব লগা আছে। 1897 চনৰ ভূমিকম্পত তেতিয়া ভগ্ন হোৱাত শিৱ মন্দিৰ আৰু বিষ্ণু মন্দিৰটো ধ্বংসপ্ৰাপ্ত হয়। কিন্তু শিৱ মন্দিৰটোৰ এইখিনিৰ পৰা আছে, এই শিৱলিংগটোৰ পৰা এইখিনি, তলৰখিনি অৰিজিনেল আছে, কিন্তু ওপৰৰখিনি নতুন কৰি বনোৱা হৈছে। আৰু বিষ্ণু মন্দিৰটো গোটেই নতুন কৰি বনোৱা হৈছে। এইটো হ'ল ছত্ৰাকাৰৰ ইতিহাস। আৰু মংগলচণ্ডী দেৱালয় হ'ল মানে আহোমৰ শেষ ৰজা কমলেশ্বৰ সিংহ, তেতিয়া কলীয়া ভ্ৰমৰা মন্ত্ৰী আছিল। কলীয়া ভ্ৰমৰাৰ নাম হ'ল প্ৰতাপ বল্লভ। তেওঁৰ নাম হ'ল প্ৰতাপ বল্লভ আছিল। কলীয়া মানে কলা আছিল আৰু খুব শকত আৱত আৰু মানে দুৰন্ত সাহসী মানুহ আছিল। তেওঁক মানে সেই মন্ত্ৰী আছিল, তেওঁকে মন্ত্ৰীকে আৰু ৰাণীকে মানে স্বপ্ন আদেশ কৰিলে যে মই ইয়াতে বহু বছৰ ধৰি মই ইয়াতে পঢ়ি আছোঁ, ইয়াৰ পৰাই নি পেলাই ছত্ৰাকাৰ দেৱালয়ত মোক মংগলচণ্ডী ৰূপে স্থাপনা কৰা। এওঁ আছিল ৰঙিয়া হৰদত্ত বীৰদত্ত ৰজাৰ নাম শুনিছে আপোনালোকে। সেই হৰদত্ত বীৰদত্ত ৰজাৰ ঘৰত ৰাজলক্ষ্মী হিচাপে আছিল তাতে। যেতিয়া মহামৰীয়া আক্ৰমণত ডাঙৰ ভায়েক বীৰদত্ত মাৰা যায়, হৰদত্তই তেতিয়া মানে পলাই যাব খোজে। পলাই যাওঁতেই তেতিয়া মন্দিৰৰ ভিতৰৰ পৰা মূৰ্তি দুজনা, পিছফালে এখন পাহাৰ আছে আৰু ছাইডত দুটা পদুমকলি আছে। এতিয়াও সেইখিনি বস্তু আছেই। তাৰপিছত সেইখিনি তাৰ পৰাই ৰজা মন্ত্ৰী সকলোৱে যায়, তাৰ পৰা উদ্ধাৰ কৰি পেলাই মানে ৰঙিয়াৰ পৰা ইয়াকে গেলি লৈ আহে। সেইটো আমাৰ তলতে, এইটো মাছঘাটৰ ওচৰতে এইটো ৰাজবাৰী বুলি কয়। এইটো এই ৰাজবাৰীতে বংশধৰ আছেই এতিয়াও সিহঁতৰ। কিন্তু কলীয়া ভ্ৰমণৰ ঘৰ আছিল। এতিয়া সেই যিটো আমাৰ এই গণেশ মন্দিৰৰ ওচৰত সেই প্লটটো গোটেই একদম হাইকোৰ্ট বনালে যে,
সেই গোটেই প্লটটো মানে কলীয়া ভূমতাত আছিল গোটেই। কিন্তু তাৰপিছত সেই ইয়াতে মন্দিৰ তেওঁলোকে স্থাপনা কৰাত ৰাজপুৰোহিত অন্য পুৰোহিতবিলাককো মাতিলে সি বাৰু বিষ্ণু, এইটো হ'ল নিৰামিষ, সেইটো সামিষ হ'ব, বলি বিধান হ'ব, চণ্ডী ৰূপে যেতিয়া হ'ব, তেতিয়া মানে চববিলাকক একে আলোচনা কৰি পেলাই যে কৰিলে যি মন্দিৰটোৰ তলত মানে পাহাৰখনত নামনিত মানে কৰিব গৈছে। জেগা মাটি তেওঁৰে মাটি, ছত্ৰকাৰ দেৱালয়ৰে মাটি, কিন্তু নামনিত কৰিব খুজিলে। নামনিত কৰি জেগা টেগা কৰিলেই দিনত, ৰাতি আৰু স্বপ্ন দেখাইছে যে মইতো তলত নাথাকোঁ নহয়, মোক ওপৰত 100 মানত মন্দিৰটো লাগিব। 100 মানত লাগিলে এইটো হ'ল উত্তৰ ছাইড হয়, এনেই কিন্তু পূব ছাইডটো কোণা হিচাপত হয়। সেইকাৰণে সেইটো মন্দিৰ অলপ তেৰা আছে, অলপ দেখিব যে পূব ছাইড কৰি মানে থৈ দিছে। দূৰৰ পৰাই চালি গম পায়, সেইটো সেইফালৰ পৰাই চালি সেইটো গম পায়, সন্মুখৰ পৰাই তেৰা হৈ আছে। এইটো এককুটীয়া আছিল, এটাই আছিল মন্দিৰ। এইটা সেই পাছত সেই ভাঙি যোৱাৰ পিছত এইটো ভগ্ন হোৱাত এইটো দুভাগ কৰি পেলাই মানে কৰা হৈছে। এইটো আৰ্থিক মানে ৰাইজৰ সহায়ত মানে বনোৱা হৈছে এইখিনি। এইটো সেই পাহাৰখন আৰু আৰ্ট কৰি লোৱা হৈছে। আৰ্ট কৰি লৈছিল একজন আমাৰ তেজপুৰৰ মানুহ আছিল, তেওঁ এইখিনি ইয়াত মানে বনাই দি গৈছে। বনাওঁতে অলপ সময় লাগিছে। তেওঁ যিটো সৃষ্টি তত্ত্ব যেনেকৈ সৃষ্টি হৈছে সেই বস্তুটো তাতে মানে বুজাই দিছে। এইটো যে ওপৰত যে এই 0-0 যে 4টা দেখা পাইছে, 0-0টোৰ হ'ল কি পৃথিৱীখন 0 গ'ল, এই গ'ল জিনিসটো তাতে দেখাইছে। ইয়াতে দেখাইছে 0 to 1 সমান 1 হৈছে। এটা 0ৰ পৰা 0 হ'লে এটা একেই হ'ব। তেতিয়া ইয়াক দেখাই এটা ইফালে দেখাইছে, এটা আপোনাৰ 1 + 1 = 2, এটা 1 + 1 = 2 এটা দেখাইছে। এইটো দেখাইছে অৰ্ধনাৰীস্বৰূপ, এটা পুৰুষ, এটা অংগ স্ত্ৰী, এইটো অৰ্ধনাৰীস্বৰূপ বুলি কয়। এইটো দশম মহাবিদ্যাৰ এই যন্ত্ৰ 10টা ইয়াতে আছে। এই যন্ত্ৰ 10টা হোৱাৰ পিছত এটাই হ'ল প্ৰতীকটো আপোনাৰ এইভাগে এইটো কাল আৰু এইভাগে মহাকাল, এই দুটা জিনিস এতে মানে অংকিত কৰা হৈ আছে। মহাকালৰ ওচৰত সেইভাগে বিষ্ণুৰ প্ৰতীকটো লাষ্টত দিয়াই আছে। আপোনাৰ সেইভাগ চাইডে একদম বিষ্ণুৰ প্ৰতীকটো দিয়া আছে, আৰু এইভাগ চাইডে একদম লাষ্টত দিয়া আছে দিন ৰাতিৰ প্ৰতীকটো। 12 মাহত কেনে কৰি ৰাশি চক্ৰবিলাক ঘূৰি থাকে বা পৃথিৱীখন কেনে কৰি ঘূৰি থাকে, দিন ৰাতি হয়, সেই প্ৰতীকটো ইয়াতে এইটো লাষ্টতটোত দিয়া আছে। আৰু আমাৰ দুৰ্গাৰ যিটো প্ৰতীক, দুৰ্গাৰ প্ৰতীকটো সেইফালৰ পৰাই গোটেই এইটো প্ৰতীকটো এইটো দুৰ্গাৰ প্ৰতীক দিয়া আছে। সেইফালৰ পৰাই লক্ষ্মী সৰস্বতী গণপতিক ইয়াতে দিয়া আছে। থাকিলে এইটো আমাৰ বিষ্ণুৰ প্ৰতীকটো ইয়াতে দেখাই দিছে। এইটো ইয়াতে আছে। আৰু ইবাক চাইডে এইটো মংগল চণ্ডীৰ প্ৰতীকটো এইটো দেখাই দিয়া আছে। মাজতে ইয়াতে কামাখ্যাৰ প্ৰতীকটো ইয়াতে দিয়া আছে। আৰু প্ৰথম আৰম্ভণিতেই মানে গণেশ আৰু মানে হনুমানে যে শিৱলিংগত পূজা কৰিছিল সেই প্ৰতীকটো তাতে দেখাইছে। আৰু পাহাৰৰ চূড়াবিলাক কৌটিলিংগ বুলি কয়, এই লিংগৰ স্বৰূপটো পাহাৰ আকাৰে এইটো মানে বনোৱা হৈছে। এটা যে জন্ম কেনে কৰি হয়, নাভিৰ পৰাই যে জন্ম হয়, সেই প্ৰতীকটো আপোনালোকে ইয়াতে কামাখ্যাৰ এতেও দেখা পাইছে, বা অন্যটো সেই নাভিৰ পৰাই প্ৰতীকটো দেখাই আছে। এই বস্তুবিলাক আপোনাৰ প্ৰতিশ্ৰেণীবিলাক দেখাই দিয়া আছে। নাভি পদ্মৰ পৰাহে জন্মৰ সৃষ্টি হৈছে। সেই নাভি পদ্মৰ নালাৰ দ্বাৰাহে সৃষ্টিটো হৈছে। এতিয়া প্ৰত্যেকটোতে সেনেকুৱা কৰি দিয়া আছে। কামাখ্যাৰো যেনে কৰি দিয়া আছে, নাভি পদ্মৰ পৰা এইফালে এইটো জন্ম হৈছে। এইফালে ধৰক ব্ৰহ্মাৰ দিয়া আছে, ব্ৰহ্মাৰটো দিয়া আছে। এভাগে সৰস্বতীৰ হেৰিটো দিয়া আছে, সৰস্বতীৰটো সেনে কৰি দিয়া আছে। প্ৰত্যেকটো জিনিছে মানে নাভিকুণ্ডৰ পৰাই মানে জন্ম হৈছে যে সেই প্ৰতীকটো দেখাই দিয়া আছে। এটা নৱগ্ৰহৰ প্ৰতীকটো ইবাক চাইডে এইটো নৱগ্ৰহৰ প্ৰতীক দিয়াই আছে। এইটো 9টা গ্ৰহৰ যি হেৰি চক্ৰ, ৰাশি চক্ৰৰ ভিতৰত ঘূৰি থাকে। এইটোতো ৰাশি চক্ৰ 12টা মাহত 12টা ৰাশিত
বহাগৰ পৰাই 12টা ৰাশি হয় বহাগ মাহৰ পৰাই আৰু এইটো দিন ৰাতিটো এই 12 মাহত এইটো কেনে কৰি ঘূৰি থাকে এইটো দিন ৰাতিৰ প্ৰতীকটো তাতে দিয়া আছে এভাগে দিয়া আছে আপোনাৰ এই কাৰ্তিক সৰস্বতী তাতে দুৰ্গা থাকিল সেইভাগে আপোনাৰ লক্ষী আছে আৰু সেইভাগ চাইডেদি একদম গণেশ আছে এই প্ৰতীকটো এইটো দুৰ্গাৰ প্ৰতীকটো গোটেই দিয়া আছে মানে সৃষ্টি তত্ত্বৰ কেনে কৰি সৃষ্টি আৰম্ভণি হৈছে সেই বস্তুটো মানে এটা বুজাই দিছে যে এটা বস্তুৰ দ্বাৰাইতো সৃষ্টি নহয় সেইকাৰণে দুটা কৈছে সেই এক যোগ 2 সমান 2 হ'ল দুটা হ'লে দুটা হোৱাৰ পিছতহে আপোনাৰ পুৰুষ প্ৰকৃতি লগ লাগি ইফালেহে সংসাৰৰ সৃষ্টি হ'ব এই তেতিয়া এই পাছত এই সৃষ্টিবিলাক মানে কাল মহাকালৰ জন্ম মানে তেতিয়া প্ৰথম হৈছে তাৰপিছত শিৱ গণেশ হনুমান আৰু গণেশৰ হৈছে তাৰপিছত যে এইফালে বিষ্ণুৰ প্ৰতীকটো শিৱাক চাইডে মূৰত দিয়াই আছে আপোনাৰ একদম যদি চাই সোঁ চাইডে সেইটো দেখাই দিয়া আছে আৰু ইবাক চাইডে এইটো বাওঁ চাইডে একদম মানে সোঁ আকাৰত দিয়াই আছে এইটো দিন ৰাতিৰ প্ৰতীকটো গোটেই আৰু ইয়াত মাজে মাজে যিবিলাক মানে নদীৰ চিহ্নটো ইয়াতে দিয়া আছে গংগা কেনে কৰি বৈ গৈছিল সেই বস্তুটো ইয়াতে মানে দেখাই দিয়া আছে মানুহে ফটকৰ কিন্তু ধৰিব নোৱাৰে কেনেকুৱা কি বনাইছে কি ধৰিছে মানে ফটোবিলাকহে মাৰি নিছে কিন্তু কিহৰ কাৰণে কেনেকুৱা হৈ ফেলে মানে সৃষ্টি হ'ল সেই পত্তনটো তাত মানে দেখা দিয়া আছে তাত নৱগ্ৰহৰ হেৰি দিয়া আছে দশ মহাবিদ্যাৰ যন্ত্ৰবিলাক দিয়া আছে অৰ্ধনাৰী স্বৰূপ দিয়া আছে কাল মহাকালৰ জন্ম যি হৈছিল কাল মহাকালৰ দিয়া আছে বিষ্ণুৰ প্ৰতীক দিয়া আছে দিন ৰাতিৰ প্ৰতীক দিয়া আছে এই গোটেইখিনি তাত বুজি ল'লে মানে এটা এটা কৰি মানে বুজিলে তেতিয়া মানে সেইটো গম পোৱা যায় কাজকৰ্মবিলাকতো বাহিৰা দশকৰ্ম যিবিলাক হয় মানে অন্ন বচন লগুণদানী চিলাকৰণ বিয়া বাধা হাবিজাবি যিখিনি হয় দশকৰ্মৰ ভিতৰত পৰে সেইখিনি হয় বাৰ্ষিক শ্ৰাদ্ধবিলাক হয় কিন্তু আদ্য শ্ৰাদ্ধৰ কামটো আমাৰ ইয়াতে নহয় চোৱা কামটো নহয় ইয়াতে চোৱা কামটোত বাদে বাকীখিনি হয় ইয়াতে কৰ্মৰ বিষয়ে আৰু ইয়াত বহুতো ভক্তৰ সমাগম ঘটে বহুতো সেইটো পূজা পৰ্বণত ভক্তৰ সমাগম ঘটে যজ্ঞবিলাক প্ৰতিগৰাকী ভক্তই কি ধৰণে আচলতে উপকৃত হ'ব পাৰে ইয়াত পূজা কৰিলে মানস যিটো মংগল চণ্ডী হ'ল অধীশ জাতি মংগলৰ অধীশ জাতি দেৱী তেওঁ মানসটো হ'ল বেছি হ'ল যিবিলাকৰ সতি সন্তান নহয় সেইটো মানে প্ৰাপ্য এইটো আৰু মানে কৈছোঁ যে সেই ব্ৰতটো কৰি ফেলে তেওঁ যদি ঠিকমতে ব্ৰতটো কৰে তেতিয়াহ'লে 1 বছৰৰ ভিতৰত তেওঁ ফল পাই যায় সেইটো আৰু লগতে মন্দিৰত কোন বাৰত মানুহৰ ভিৰটো বেছিকৈ দেখা যায় বেছি দেখা যায় এনে ধৰক মঙলবাৰে হয় মঙলচণ্ডী বুলি ক'লে ইয়াতে আহে বেছিভাগে মঙলচণ্ডী বুলি আহিলে মঙলবাৰে বেছি অলপ যাত্ৰীৰ ভিৰ হয় কিন্তু এই ঠাণ্ডা ছিজন বা হেৰি ছিজনটোত খুব গৰমৰ ছিজনত অলপ কমি যায় মানুহ অন্য সময়ত থাকে এনে ভিৰ এই কাজকৰ্মত অলপ হেৰি হয় মানুহ হয় নহয় বিয়া বাধা বা অন্নবচন চোলাকৰণ লগুণদানী যিবিলাকত হয় সেইবিলাকত অলপ মানুহ হয় সেইটো যোগাযোগ কমিটিৰ লগত যোগাযোগ কৰিব লাগে কমিটিৰ লগত যোগাযোগ কৰিলে আপোনালোকে খৰচ কৰে না কমিটিয়ে খৰচ কৰিব সেই বস্তুটো তাতে বুজি ল'ব লাগিব সেইটো যোনে যিটো ভাল পায় নিজে খৰচ কৰি যদি ভাল পায় নিজে কৰিব সেইটো লিষ্ট ল'ব লিষ্ট লৈ ফেলে তেওঁলোকে আনিব পুৰোহিত আমাৰ ইয়াতে নিজা পুৰোহিত নাই আমি যদি কৰ্ম আপুনি কয় যে আমাক পুৰোহিত লাগিব তেতিয়া আমি গাঁৱৰ পৰা নিমন্ত্ৰণ দিওঁ তেওঁলোকে সেইমতে আহিব পুৰোহিত আৰু যদি আপুনি লৈ আহে তাতো আমাৰ আপত্তি নাই আৰু বিশেষকৈ কি পূজা ইয়াত পতা হয় যিহেতু আমি ইয়াতে বলিহালো দেখিছোঁ আৰু ইয়াতে হ'ল আমাৰ বাৎসৰিক হিচাপে পূজা হয় পূজা পৰ্বণবিলাক প্ৰথমতে আমাৰ বহাগতে আহি পৰে বহাগত আহি পেলাই বহাগৰ লাষ্ট মঙলবাৰটোত মা মংগল চণ্ডীৰ এইটো পূজা হয় যজ্ঞ হয় সেই যজ্ঞটোত 3 দিনীয়া হিচাপে হয় ৰবিবাৰৰ পৰা আৰম্ভ হয় ৰবিবাৰ সোমবাৰ মঙলবাৰে শেষ হয় মঙলবাৰে শেষ হ'লে সেইটো পৰ্ব গ'ল তাৰপিছত জন্মাষ্টমীৰ পাছতে জন্মাষ্টমী আহিল তাৰ পৰাই দুৰ্গা পূজা আহিল লক্ষ্মী পূজা আহিল কালী পূজা আহিল জগদ্ধাত্ৰী পূজা হয় ফাকুৱা শিৱৰাত্ৰি বাসন্তী পূজাটো হয় আৰু বাহিৰা কৰি মানুহৰ যিবিলাক মানে আহে পূজা পৰ্বণ সেইবিলাক পূজা পৰ্বণ হয় আৰু পূজা পৰ্বণ হোৱাৰ কাৰণে আমাৰ এইভাগ চাইডে এইটো নামঘৰত উত্তৰ চাইডটো আমি ৰাখি দিয়া আছে সেইটোত পূজা পৰ্বণবিলাক হয় আৰু কি বলি দিয়া হয় বলি ইয়াতে আমাৰ এতিয়া দুৰ্গা পূজাৰ সময়ত বা কালী পূজাৰ সময়ত 5 বিধ বা 7 বিধ বলি দিয়া হয় ছাগলী দিয়া হয় হাঁহ দিয়া হয় পাৰা দিয়া হয় কোমৰা দিয়া হয় কুঁহিয়াৰ কচু এনে কৰি 7 বিধ বা 5 বিধ কৰি দিয়া হয় সেইটো
আৰু বছৰকীয়া এতিয়া বছৰকীয়া কাৰোবাৰ যদি মানস থাকে মংগল চণ্ডীৰ বলি দিব লাগে বা সেইটো তেতিয়াহ'লে তেওঁৰ নামত সেইটো বলি হ'ব আৰু বলি হ'লে সেইটো যাই পেলাই আপুনি ভোগ বনাব নহ'লে আপোনাৰ আপুনি লৈ যাওক সেইটো